আসলে আমি এখন ঐতিহাসিক পীঠ, এইখন পীঠৰ মহিমা অপাৰ। এই পীঠত যিসকল ভক্তই যি মনৰ মানে আশা লৈ আকাংক্ষা লৈ এই পীঠলৈ আহে তেওঁলোকৰ আশা আকাংক্ষা পূৰ্ণ হয়। এই পীঠৰ মহিমা আমি সৰুকালিৰ পৰা আমাৰ এতিয়া প্ৰায় 60 বছৰ বয়স হৈছে, আমাৰ পূৰ্বপুৰুষসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা পীঠৰ মহিমা অপাৰ। এই মহিমা অসমৰ লগতে ভাৰতবৰ্ষৰ চুকে কোণেও এই পীঠৰ পৰিসৰ বৃদ্ধি হৈছে আৰু ভাৰতৰ বিভিন্ন অঞ্চলৰ ভক্ত আহি আমাৰ এই পীঠত উপস্থিত হয় আৰু ভগৱতীৰ ওচৰত প্ৰণিপাত জনায়। তেওঁলোকৰ যি মনৰ আশা, সেই মনৰ আশা ভগৱতীৰ ওচৰত তেওঁলোকে নিবেদন কৰে আৰু সেই হিচাপে তেওঁলোকৰ আশা পূৰ্ণ হয়। আৰু যোৱাকালি আমাৰ পূজাৰ প্ৰথম কাৰ্যসূচী আছিলে, আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। আজি আমাৰ মূল পূজা আৰু অহাকালি ৰাতিপুৱাৰ ভাগত আমাৰ ভোগ বিতৰণ হ'ব। আজি যিসকল ভক্তই পঠা পাৰ কণী নৈবেদ্য লৈ আমাৰ ইয়ালৈ যি ধৰণৰ ফোন কৰিছে, আমি আচলতে অভিভূত হৈছোঁ। যিহেতু এই পীঠখনৰ পূজা আগতে প্ৰতি 2 বছৰৰ মূৰত হৈছিল, কিন্তু 2006 চনৰ পৰা প্ৰতি বছৰে পূজাখন প্ৰতিষ্ঠা হৈ আছে। আৰু যেতিয়া পূজাখন এবছৰীয়া হৈছে তেতিয়া কিন্তু ভক্তৰ ভিৰ বহুত বেছি হৈছে। ধন্যবাদ, নমস্কাৰ। শ্ৰী শ্ৰী মনপুৰগড় মহাকালী পীঠ ভুক্তাবাৰী এখন পুৰণা পীঠ আছিলে। এই পীঠত আজি 139 বছৰ ধৰি আমি মা ভগৱতী পূজা সেৱা কৰি আহিছোঁ আৰু দিনে দিনে ভক্তৰ ইয়াত লানি নিচিঙা সোঁত এটা বহি আহিছে। আমি ভক্তসকলৰ পৰা জনামতে বা আমি নিজেও পাইছোঁ, মাৰ চৰণত যি মানস লৈ ইয়াত সেৱা লয় তেখেতৰ মানস পূৰ্ণ হৈ আহিছে আৰু সেয়ে ৰাইজক এই পীঠখনে আকৰ্ষিত কৰি আহিছে, পূজাভাগে আকৰ্ষিত কৰি অহা বুলি আমি বিশ্বাস কৰোঁ।